স্বাগতম জানাইছোঁ সকলোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ ইণ্ড অফ বিপলাৰিটি অৰ্থাৎ দ্বিমেৰু বিশ্ব ব্যৱস্থাৰ অৱসান এইটো অধ্যায়ৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা ৰচনাধৰ্মী প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। সোভিয়েত সংঘৰ জনসাধাৰণে সোভিয়েত পদ্ধতিত কিয় সন্তুষ্ট হোৱা নাছিল? এই প্ৰশ্নটোৰ উত্তৰ 6 মাৰ্কৰ উত্তৰ হ'ব আৰু এই ৰচনাধৰ্মী প্ৰশ্নৰ উত্তৰটো আমি কেনেকৈ সহজভাৱে লিখিব পাৰিম সেই বিষয়ে আলোচনা কৰা হ'ব। তো ইয়াত 6টা পইণ্ট দিয়া হৈছে। প্ৰথম কথাটো হ'ল আমি এই 6টা পইণ্ট মুখস্থ কৰিব লাগিব। এই 6টা পইণ্ট কি হ'ল? গণতান্ত্ৰিক অধিকাৰৰ অভাৱ, স্বাধীনতা আৰু মত প্ৰকাশৰ সীমিত অধিকাৰ, দলীয় নেতাসকলৰ বিশেষ সুবিধা, জনসাধাৰণৰ সৈতে নেতৃত্বৰ দূৰত্ব, অৰ্থনৈতিক দুৰ্বলতা আৰু সামগ্ৰীৰ অভাৱ, ব্যক্তিগত স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰৰ অভাৱ। তো এই 6টা মেইন পইণ্ট আমি মুখস্থ কৰিব লাগিব আৰু উত্তৰটো আমি যেতিয়া লিখিম তো আমি আৰম্ভণিত কি কৰিম? আমাৰ কি বিচাৰিছে যে জনসাধাৰণে সোভিয়েত পদ্ধতিত কিয় সন্তুষ্ট হোৱা নাছিল? তো আমাৰ আৰম্ভণিত কি লিখিব লাগিব যে সোভিয়েত সংঘৰ জনসাধাৰণে সোভিয়েত পদ্ধতিত সন্তুষ্ট নোহোৱাৰ বহুতো কাৰণ আছিল। তাৰে ভিতৰত গুৰুত্বপূৰ্ণ কাৰণসমূহ তলত আলোচনা কৰা হ'ল। এইটো আমি প্ৰথমে লিখিব লাগিব আৰু ইয়াৰ পিছত আমি পইণ্টবিলাক উল্লেখ কৰিম আৰু ইয়াৰ ব্যাখ্যা কৰি যাম। তো আমাৰ প্ৰথম পইণ্ট কি আছিল? গণতান্ত্ৰিক অধিকাৰৰ অভাৱ। তো সোভিয়েত ব্যৱস্থাৰ যি সাম্যবাদী শাসন ব্যৱস্থাৰ প্ৰচলন আছিল তাত জনসাধাৰণৰ যথেষ্টখিনি গণতান্ত্ৰিক অধিকাৰৰ অভাৱ আছিল। ক্ষমতাৰ অপব্যৱহাৰ হৈছিল, যাৰ ফলত কি হৈছিল? জনসাধাৰণে গণতান্ত্ৰিকভাৱে যি মত প্ৰকাশৰ অধিকাৰ সেইটো সীমিত আছিল। তো ইয়াৰ বাবে জনসাধাৰণে এই সোভিয়েত পদ্ধতিত অসন্তুষ্ট আছিল। তো আমি এইখিনি ব্যাখ্যা কৰিব পাৰোঁ। ইয়াৰ দ্বিতীয় পইণ্টটো কি আছিল? স্বাধীনতা আৰু মত প্ৰকাশৰ সীমিত অধিকাৰ। ইয়াৰ লগত টাস্ক আছে। আমি যদি এইটো ভালকৈ লিখিব পাৰোঁ ইয়াৰো ব্যাখ্যা কৰিব পাৰোঁ। স্বাধীনতা আৰু মত প্ৰকাশৰ সীমিত অধিকাৰ। স্বাধীনতা মানে কি? আমি যেনেকৈ স্বাধীনভাৱে জীয়াই আছোঁ বা নিজৰ মত প্ৰকাশ কৰি আছোঁ, মত প্ৰকাশৰ ক্ষেত্ৰত যি আমাৰ স্বাধীনতা আছে এই স্বাধীনতাটোৰ বৰ দুৰ্বল আছিল। আৰু কি আছিল? সীমিত অধিকাৰ। আমাৰ যি মত প্ৰকাশৰ যি অধিকাৰ আছিল এইটো বৰ সীমিত আছিল। সাংগঠনিকভাৱে মানুহ বৰ দুৰ্বল আছিল, যাৰ বাবে কি হৈছিল? তেওঁলোকে মত প্ৰকাশৰ যি অধিকাৰ সেয়া পূৰ্ণ অধিকাৰ লাভ কৰিব পৰা নাছিল। ইয়াৰ পিছৰ পইণ্টটো কি আছিল? দলীয় নেতাসকলৰ বিশেষ সুবিধা। সোভিয়েত সংঘৰ যি দলে শাসন বা চৰকাৰ চলাইছিল সেই দলৰ সাংগঠনিক মুৰব্বী বা দলীয় নেতাসকলে বিশেষ অধিকাৰ ভোগ কৰিছিল। তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি বহুতো আত্মসাৎ কৰিছিল আৰু চৰকাৰী সা সুবিধা অতিৰিক্ত বেআইনীভাৱে ভোগ কৰিছিল। আৰু ইয়াৰ ফলত সোভিয়েত সংঘৰ জনসাধাৰণে কি কৰিছিল? এই সোভিয়েত পদ্ধতিত অসন্তুষ্ট হৈছিল। পিছৰ যিটো পইণ্ট আলোচনা কৰা হৈছিল যে জনসাধাৰণৰ সৈতে নেতৃত্বৰ দূৰত্ব। সোভিয়েত সংঘৰ যিবিলাক নেতা আছিল বা জনপ্ৰতিনিধি আছিল এই জনপ্ৰতিনিধিসকলৰ লগত জনসাধাৰণৰ সম্পৰ্ক বৰ দুৰ্বল আছিল। তেওঁলোকৰ পৰস্পৰ সম্পৰ্ক অতিকৈ দুৰ্বল আছিল, যাৰ বাবে জনসাধাৰণৰ যি অসুবিধা, জনসাধাৰণৰ যি প্ৰয়োজন, এই সুবিধা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে জনপ্ৰতিনিধিসকলৰ লগত যি কমিউনিকেশ্যন, যি আদান প্ৰদান, মত বিনিময়ৰ ভাৱৰ আদান প্ৰদান হৈছিল সেয়া অত্যন্ত সীমিত আছিল। যাৰ বাবে কি আছিল? তেওঁলোকৰ মাজত এটা দূৰত্ব সৃষ্টি হৈছিল, মানসিকভাৱে এটা দূৰত্ব বা ব্যৱধানৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত জনসাধাৰণে সোভিয়েত পদ্ধতিত অসন্তুষ্ট হৈছিল। ইয়াৰ পৰৱৰ্তী যিটো পইণ্ট আছে অৰ্থনৈতিক দুৰ্বলতা আৰু সামগ্ৰীৰ অভাৱ। সাম্যবাদী শাসন ব্যৱস্থাত
যি অৰ্থনৈতিক পৰিকল্পনা আছিল, ৰাষ্ট্ৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত যি অৰ্থনৈতিক পৰিকল্পনা আছিল, সেই পৰিকল্পনা মতে জনসাধাৰণৰ ওচৰত তেওঁলোকৰ সুযোগ সুবিধা আৰু অৰ্থনৈতিক সা সুবিধাবোৰ গৈ পোৱা নাছিল, যাৰ বাবে জনসাধাৰণৰ মাজত কি হৈছিল, অৰ্থনৈতিক দুৰ্বলতা আৰু বহুতো সা সামগ্ৰীৰ অভাৱ পৰিলক্ষিত হৈছিল। আৰু ইয়াৰ ফলত ছোভিয়েট সংঘৰ জনসাধাৰণে ছোভিয়েট পদ্ধতিত অসন্তুষ্টি প্ৰকাশ কৰিছিল। শেষ যিটো পইণ্ট আলোচনা কৰা হৈছে, ব্যক্তিগত স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰৰ অভাৱ। জনসাধাৰণৰ যি ব্যক্তিগত স্বাধীনতা আছিল, বাক স্বাধীনতাই হওক বা অৰ্থনৈতিক স্বাধীনতাই হওক, সম্পত্তিৰ অধিকাৰ, এই অধিকাৰ বা স্বাধীনতাৰ ক্ষেত্ৰত বৰ অভাৱ পৰিলক্ষিত হৈছিল। আৰু ইয়াৰ ফলত ছোভিয়েট সংঘৰ জনসাধাৰণে ছোভিয়েট পদ্ধতিত অসন্তুষ্টি প্ৰকাশ কৰিছিল। তো এইখিনি আমি এই 6টা পইণ্টৰ ব্যাখ্যা কৰিম। আৰু যিহেতু এইটো এটা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ, যাৰ বাবে আমি ইয়াত সামৰণি লিখিম, সামৰণি লিখি উত্তৰটো শেষ কৰিম। আৰু সামৰণিত আমি লিখিব পাৰোঁ যে ওপৰত আলোচনা কৰা বিষয়বোৰৰ কাৰণে ছোভিয়েট সংঘৰ জনসাধাৰণে ছোভিয়েট ব্যৱস্থাৰ প্ৰতি বৰকৈ অসন্তুষ্ট প্ৰকাশ কৰিছিল। আৰু ইয়াৰ ফলত ক্ৰমান্বয়ে ছোভিয়েট সংঘৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পায় আৰু অৱশেষত ছোভিয়েট সংঘৰ ভংগ হৈ বিভাজন ঘটে। আমি এইখিনি লিখিব পাৰোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।